নমস্কাৰ বন্ধুসকল, আসাম কেৰেলাই আপোনালোকক স্বাগতম জনাইছোঁ। APSC অৰ্থাৎ আসাম পাব্লিক ছাৰ্ভিচ কমিশ্যনে এটা ৰিক্ৰুটমেণ্ট নটিচ ৰিলিজ কৰিছে, যিটোত তেওঁলোকে চাইল্ড ডেভেলপমেণ্ট প্ৰজেক্ট অফিচাৰ এণ্ড এলাইড কেডাৰ আণ্ডাৰ ওমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট ডিপাৰ্টমেণ্ট আসামৰ পোষ্ট ৰিলিজ কৰিছে। আৰু টোটেল পোষ্ট আছে 49টা। পোষ্টটোৰ বিষয়ে যদি আপুনি পোষ্টটো ধৰিব পৰা নাই কি অফিচাৰ, এইটো হ'ল আপোনালোকে চিম্পলি বুজি পাব অংগনবাদীসকলৰ যিজন অফিচাৰ থাকে এটা ব্লকৰ আণ্ডাৰত যিমান অংগনবাদী থাকে সেই অংগনবাদী কেন্দ্ৰকেইটাৰ যিটো মেইন অফিচাৰ থাকে সেইটো হ'ল CDPO অফিচাৰ, CDPO বুলি কয়। চ' সেই অফিচাৰৰ পোষ্ট। চ' টোটেল 49টা পোষ্ট আছে আৰু ইয়াৰ কাৰণে স্কেল পে আছে 22,000ৰ পৰা 97,000লৈকে, গ্ৰেড পে হ'ব 9,700 আৰু পে বেণ্ড হ'ল 3। ইয়াৰ কাৰণে আপুনি এপ্লাই কৰিব বাবে আপোনাৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন লাগিব গ্ৰেজুৱেট ইন এনি ডিচিপ্লিন, লগতে ফিল'চফি বা এডুকেশ্যন থাকিব লাগিব বা সাইকোলজি এণ্ড ইকনমিক্স থাকিব লাগিব, নাইবা গ্ৰেজুৱেট ইন এনি ডিচিপ্লিন, লগতে পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী অৰ ডিপ্ল'মা ইন ছ'চিয়েল ৱৰ্ক, লেবাৰ এণ্ড ছ'চিয়েল ৱেলফেয়াৰ, ছ'চিয়লজি, এন্থ্ৰপলজি, ক্ৰিমিনলজি ফ্ৰম এনি ৰিকগনাইজ ইউনিভাৰ্চিটি, নাইবা গ্ৰেজুৱেট ইন চাইল্ড ডেভেলপমেণ্ট, হোম ছায়েন্স, নিউট্ৰিশ্যন এণ্ড ফ্ৰম এ ৰিকগনাইজ ইউনিভাৰ্চিটি। চ' এই তিনিটা কোৱালিফিকেশ্যনৰ ভিতৰত যিকোনো এটা হ'লে আপুনি এপ্লাই কৰিব পাৰিব। আৰু এপ্লাই কৰাৰ কাৰণে আপুনি পাৰ্মানেণ্ট ৰেচিডেণ্ট হ'ব লাগিব অসমৰ, আৰু লগতে আপুনি PRC শ্ব' কৰিব লাগিব। PRC আপুনি যিটো এডুকেশ্যন পাৰ্পজৰ কাৰণে দিয়া হয় অসমত PRC, সেইটোৱে শ্ব' কৰিব লাগিব, নাইবা এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট থাকিলেও আপোনাক সেইটো PRC হিচাপে মানে ৰেচিডেঞ্চি প্ৰুফ হিচাপে তেওঁলোকে মানি ল'ব। চ' ইয়াৰ কাৰণে এপ্লাই কৰিব লাগিব আপুনি 19 ডিচেম্বৰৰ পৰা 18 জানুৱাৰীলৈকে এপ্লিকেশ্যন চলিব। আৰু এপ্লিকেশ্যনটো কৰিব লাগিব, এপ্লিকেশ্যন আপুনি কৰিব লাগিব অনলাইন, আৰু এইটো কৰিব লাগিব apscrecruitment.in ৱেবছাইটটোত আপুনি যে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব, এপ্লিকেশ্যনটো ফিল আপ কৰিব লাগিব। নৰ্মেল APSC যেনেকৈ ফৰ্ম ফিল আপ কৰিব লাগে ছেইম এইটো একে প্ৰচেছ, তাতে আপুনি জাষ্ট ৰিক্ৰুটমেণ্টটো চিলেক্ট কৰিব লাগে। চ' এপ্লাই কৰক, নিজৰ বন্ধুবৰ্গৰ লগতো ভিডিঅ'টো শ্বেয়াৰ কৰক যাতে তেওঁলোকে এপ্লাই কৰিব পাৰে। চ' ফ্ৰেণ্ডছ, থেংকছ ফৰ ৱাচিং।